জীৱিকাৰ তাৰণত এসময়ৰ বনদস্যু বাল্মীকি হৈ ৰামায়ণ ৰচনা কৰিছিল এসময়ৰ কুখ্যাত ডকাইত ৰত্নাকৰে। বাল্মীকিৰ পৰা ৰত্নাকৰ হোৱাৰ উদাহৰণ অসমৰ ইতিহাসতো আছে। ২০০০ চন জীৱনৰ ঘাট প্ৰতিঘাতৰ সংগ্ৰাম। জীৱিকাৰ হেঁচাত প্ৰথমে গছ কাটি কাঠৰ ব্যৱসায় চলাইছিল। ৰাজ্যব্যাপী চলাইছিল এই কাঠৰ ব্যৱসায়। প্ৰায় এটা দশক কাঠ ব্যৱসায়ৰ লগত জড়িত আছিল ধেমাজিৰ টিকেন কাকতি। এদিন ৰাইজে গম পালে টিকেন কাকতি এগৰাকী কাঠ ব্যৱসায়ী। এটা সময়ত বৰগছ কাটি পাহাৰত নিবাস কৰিছিল টিকেন কাকতিয়ে। ২০ শতিকাৰ ধেমাজিৰ টিকেন কাকতিৰ বিষয়ে উত্তৰ অসমে জানে, কিন্তু বৰ্তমানৰ টিকেন কাকতিৰ পৰিচয় কি আপুনি জানেনে? এইজন টিকেন কাকতি ডকাইত নাছিল, জীৱিকাৰ তাৰণত গছ কাটি কৰিছিল কাঠৰ ব্যৱসায়। লিখা নাছিল ৰামায়ণ, কাঠ ব্যৱসায়ৰ বিপৰীতে ৰুইছে ভালেসংখ্যক গছ। এসময়ৰ বনদস্যু এতিয়া প্ৰকৃতিৰ বন্ধু। কাঠ ব্যৱসায়ৰ সমান্তৰালকৈ কাকতিয়ে বহু ঠাইত ৰুইছিল মূল্যৱান গছ। ভাবিছিল সেই গছবোৰে এদিন কামত দিব। ৰুই থোৱা গছৰ পৰা কাঠৰ ব্যৱসায় কৰিব টিকেন কাকতিয়ে। কিন্তু এয়াই আছিল কাকতিৰ টাৰ্ণিং পইণ্ট। অৰুণাচলৰ পাহাৰত বা অন্যান্য ঠাইত কাকতিয়ে ৰুই থোৱা বৃহৎ আকাৰৰ গছবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ পৰে। চিন্তিত হৈ পৰিছিল কাকতি। তেনে সময়তে গছ ৰুবলৈ আৰম্ভ কৰা কাকতিৰ এটা সময়ত অনুশোচনা হ'ল এই ব্যৱসায় বিপদজনক। শেহতীয়াকৈ ২০১২ চনত কাঠৰ ব্যৱসায় এৰি সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰে টিকেন কাকতিয়ে। সেই সময়ৰ টিকেন কাকতি আৰু আজিৰ টিকেন কাকতিৰ কৰ্মৰাজি হৈ পৰিল সম্পূৰ্ণ পৃথক। বহু বিঘা মাটিত গছ ৰোপণ কৰাৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান বাট পথত গছ ৰোৱাৰ চেষ্টা আজিও অব্যাহত ৰাখিছে কাকতিয়ে। সমান্তৰালকৈ চুমনি তৈয়াৰ কৰে টিকেন কাকতিয়ে। প্ৰায় ৩০০০ জোপা চুম গছ ৰুই মুগা পালনৰ লগত জড়িত হৈ পৰিছে টিকেন কাকতি। একেদৰেই মুগা শাল নিৰ্মাণ কৰিও যথেষ্ট লাভান্বিত কাকতি। ধেমাজিৰ বৰদলনি মাইছে চাপৰি গাঁৱৰ টিকেন কাকতিৰ বৰ্তমানৰ খবৰ ৰজাঘৰে কিমান ৰাখিছে? মই কিছুমান পৰিস্থিতিৰ লগত খাপ খাবৰ কাৰণে যে ঘৰৰ কিছুমান সমস্যাৰ কাৰণে মই হয়তো কাঠৰ বেপাৰ কৰিবলগীয়া হৈছিল। আৰু যেতিয়া মই কাঠৰ বেপাৰ কৰি থাকোঁতে মোৰ কিছু মুহূৰ্তই মোৰ মনত দুখ দিছিল। সেইকাৰণে মই বহু কাৰণত মই কাঠৰ বেপাৰটোৰ পৰা মই আঁতৰি আহি মই এনেকুৱা এখন সুন্দৰ পৃথিৱী বুলিয়ে কওঁ, মই এখন সুন্দৰ পৰিৱেশ মই এতিয়া বৰ্তমান মই কৰিছোঁ। আগতে বেপাৰ কৰি থাকোঁতে যেনেকুৱা এটা সুখী আছিলোঁ, যেনেকুৱা এটা সুখ অনুভৱ কৰিছিলোঁ, তাতকৈ বহুত বেছি সুখ মই আজি এই পৰিৱেশটোত মই আজি মনত সন্তুষ্টি পাইছোঁ। এইগৰাকী প্ৰকৃতিপ্ৰেমী টিকেন কাকতিক আজিও চিনি নাপালে ৰজাঘৰে। এতিয়াও যদি আপুনি বা কোনো লোকে গছ গছনি কাটি জীৱকুলৰ বাবে আন্ধাৰ নমাই আনিছে, তেনেহ'লে ধেমাজিৰ টিকেন কাকতি আপোনাৰ বাবে এক আদৰ্শ। ভিডিঅ' জাৰ্নেলিষ্ট হিৰোমন্দিৰ সৈতে ধেমাজিৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট, ভিজিট প্ৰাগ।